যোৰহাটৰ গৰখীয়াদৌল কুহুম যোগনীয়া নবোদয় যুৱক সংঘৰ দ্বিবাৰ্ষিক অধিৱেশনৰ আৰম্ভ হৈছে। কালিৰে পৰা আৰম্ভ হোৱা ৪৬ সংখ্যক গৌৰৱ উজ্জ্বল এই দ্বিবাৰ্ষিক অধিৱেশনৰ আজি বাৰেৰহণীয়া প্ৰতিযোগিতামূলক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। এই শোভাযাত্ৰাত অংশ লৈ বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন বয়সৰ পুৰুষ মহিলাৰ পৰা আৰম্ভ কৰি আবাল বৃদ্ধ বনিতাই। আজি সন্ধিয়া অনুষ্ঠিত হ'ব সাংস্কৃতিক সন্ধিয়া। এই সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীত উপস্থিত থাকিব অভিনেতা তথা সাংস্কৃতিক কৰ্মী হিমাংশু প্ৰসাদ দাস আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকা। উল্লেখযোগ্য যে নবোদয় যুৱ সংঘই সামাজিক সাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তে সকলোকে এই সমন্বয় এনাজৰীয়ে বান্ধিবলৈ সক্ষম হৈছে। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাছনিৰ ৰিপৰ্ট AIN লাইভ। 1980 চনত প্ৰতিষ্ঠা হোৱা নবোদয় যুৱ সংঘই আজি ৪৬ সংখ্যক বৰ্ষ উদযাপন কৰিছে। দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশনেৰে কালিৰে পৰা আমাৰ ইয়াত অনুষ্ঠান অনুষ্ঠিত হৈছে। পুৱা পতাকা উত্তোলন ৪৬খন পতাকা, লগতে মূল পতাকাকে ধৰি ৪৭খন পতাকাৰে আজি এই অনুষ্ঠান কালিৰ পৰা জীপাল হৈ উঠিছে। গাঁৱৰ পুৰুষ মহিলা আবাল বৃদ্ধ বনিতা শিশুৰ পৰা ধৰি সকলোৱে যিটো সমন্বয় যাত্ৰা কৰিবলৈ আগবাঢ়িছে, নবোদয় যুৱক সংঘ এক অনন্য অনুষ্ঠান হিচাপে উত্তৰ পশ্চিম যোৰহাট অঞ্চলত এক খ্যাতি ৰাখিছে। এই নবোদয় যুৱক সংঘই কেৱল যুৱক সংঘৰ কৰণীয় দিশৰ লগতে ৰাস্তা পদূলিকে ধৰি অন্যান্য দিশতো তেওঁলোকৰ মাত মাতি আহিছে। সাহিত্য সংস্কৃতি খেলা ধূলা আদি ইত্যাদি কামবিলাক কৰিছে। 1980 চনত আমাৰ মাজৰ পৰা বৈকুণ্ঠগামী হোৱা প্ৰফুল্ল হাজৰিকাদেৱ প্ৰতিষ্ঠাপক সভাপতি আছিল আৰু তাৰ সম্পাদক আছিল এগৰাকী কৃতি শিক্ষক। সেই কৃতি শিক্ষক শ্ৰদ্ধাৰ শ্ৰীযুত যোগেশ্বৰ বৰাদেৱ এয়া আমাৰ সন্মুখতে আছে। এই শিক্ষকজনে তেখেতে সেৱাও কৰিলে, লগতে তেওঁ অনাৰী হিচাপে নিজৰ জীৱন শিক্ষক হিচাপে অনায়ো খাটিলে, তেনেদৰে শেষ কৰিলে। আৰু তাৰ লগতে তেখেতে কিন্তু এটা কৃতিত্ব ৰাখিলে যে এই নবোদয় যুৱক সংঘ প্ৰতিষ্ঠা কৰি এতিয়া যুৱকসকলে সাহিত্য সংস্কৃতি ক্ৰীড়া আদি সাংস্কৃতিক দিশত আগবাঢ়ি যোৱাত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰি আছে। আজি আপুনি দেখিবলৈ পাইছে যে আমাৰ সকলোৰে যেনেধৰণে নিজৰ আটক ধুনীয়াকৈ নিজৰ অসমীয়া সংস্কৃতিক জীয়াই ৰখাৰ যি প্ৰবল অনুৰাগ, সেই ধাৰা বজাই ৰাখিছে, ভৱিষ্যতেও বজাই ৰাখিব। কালি বিষয় বাছনি সভা হৈছে। তেনেদৰে নবোদয় যুৱক সংঘৰ প্ৰত্যেকজন যুৱক যুৱতীয়ে ইয়াত অংশগ্ৰহণ কৰিছে, মহিলাসকলে গ্ৰহণ কৰিছে আৰু লগতে ইয়াৰ অঞ্চলটোকো সামৰি ইয়াৰ যিখন আদৰণি সমিতি গঠন কৰিছে আৰু প্ৰত্যেককে অঞ্চল ভিত্তিক লোকসকলক প্ৰতিনিধিত্ব কৰি যি সমন্বয় যাত্ৰা ৰাখিছে, এই যাত্ৰা নবোদয় যুৱক সংঘৰ ভৱিষ্যতৰ বাবে উদ্দীপ্ত হৈ ৰ'ব। এই সূৰ্য থাকে মানে নবোদয় যুৱক সংঘ জীয়াই থাকিব। ৪৬তম বৰ্ষ অতিক্ৰম কৰিছে, অনাগত দিনত সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিবলৈ গৈ আছে। আজি এই আপাতে সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰা অৱসৰপ্ৰাপ্ত এছিষ্টেণ্ট ইঞ্জিনিয়াৰ প্ৰশান্ত শইকীয়াদেৱে এই সাংস্কৃতিক সন্ধ্যা উদ্বোধন কৰিছে। তেখেতকো আমি নবোদয় যুৱক সংঘৰ তৰফৰ পৰা আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু অনাগত আজি সন্ধ্যালৈ সাংস্কৃতিক কাৰ্যসূচী হ'ব। নিৰ্দিষ্ট বক্তা হিচাপে এজন বোলছবি অভিনেতা হিমাংশু প্ৰসাদ দাসদেৱ ইতিমধ্যে আহি আমাৰ মাজত উপস্থিত হৈছেই। এয়া হ'ল নবোদয় যুৱক সংঘৰ প্ৰতি থকা আন্তৰিকতা। এই আৰু লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয় ডক্টৰ জিতেন হাজৰিকাদেৱ আমাৰ গাঁৱৰে, তেখেতো আজি ইয়াত অংশগ্ৰহণ কৰিব আৰু আপোনালোকে আজি এই মুকলি সভাত অংশগ্ৰহণ কৰি নবোদয় যুৱক সংঘৰ এই আন্তৰিক প্ৰচেষ্টাক আপোনালোকে আদৰণি জনালে ভাল পাম আৰু অনাগত দিনতো নবোদয় যুৱক সংঘই লোৱা কাম কাজক সমৰ্থন দি যাব বুলি সকলোকে অনুৰোধ জনাই আমি আমাৰ এই সাংস্কৃতিক কৰ্মসূচী ইতিমধ্যে শোভাযাত্ৰা কৰিলে তেখেতকো ধন্যবাদ জনালোঁ। লগতে আপোনালোকে আহি আমাৰ বা বাতৰি প্ৰকাশ কৰিবলৈ লোৱাত তাৰ বাবে আপোনালোককো ধন্যবাদ। আৰু শ্ৰদ্ধাৰ উপস্থিত ৰাইজ, আজি নবোদয় যুৱক সংঘৰ ৪৬তম বৰ্ষ অতিক্ৰম কৰিলে আৰু আজি দ্বিবাৰ্ষিক অধিৱেশন উপলক্ষে সাংস্কৃতিক শোভাযাত্ৰাৰ এই শুভ আৰম্ভণি কৰা হ'ল। এয়া আমি ঘোষণা কৰিছোঁ। মোক মাতি আনি উদ্বোধকৰ দায়িত্ব দিয়াত নবোদয় যুৱক সংঘৰ উদ্যোক্তাসকলক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।